গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। এয়া চাওকচোন, মই লগত লৈ আহিছোঁ চাহ আৰু তিলপিঠা গুড়। আজি মই আগত এটা ভিডিঅ' পঠিয়াইছিলোঁ আমাৰ পুখুৰীটো পানী শুকাইছে বুলি। আজি যিহেতু আমাৰ পুখুৰীটো পানী বহুতেই শুকাই গৈছে আৰু দডোখৰত দ, মই আগৰ ভিডিঅ'টো কৈছোঁ আপোনালোকক। আজি মাছ ধৰিছে, সেই চাহ দিব আহিছোঁ আৰু ময়ো চাওঁ, লগতে আপোনালোকেও চাওক মাছ ধৰা। এয়া মই পুখুৰী পাই গৈছোঁহি। এয়া বেটীটো আগে আগে গৈয়ে আছে। সেইখিনি চাহ লৈ আহিছোঁ আৰু সৌখিনি মানুহখিনি। এয়া মই পুখুৰী পাই গ'লোহি দেই। ভাইটি, চাহ খাই লহি। পানী তলত ঠাণ্ডা নালা হিটাৰ লগাই লৈছোঁ নেকি? তলত ন তলত গৰম গৰম ভাৱটো আহিছে, ওপৰত থকাখিনিহে বেছিকৈ ঠাণ্ডা লাগিছে আৰু। এয়া চাওকচোন গাইজ, এয়া পুখুৰীত মাছ ধৰি আছে। এইটো ভাইটিয়ে কমচে কম 6-7 ফুটমান হৈ যাব জানে, সেইটোৱে এডিঙে খাইছে। আৰু তলত যোনডোখৰ দ ঢেঁকী পাইছে নাই ভাইটি? যোনডোখৰ দ ঢেঁকী পাইছে নাই? আৰু এইপিনে চাওকচোন, চাওঁতে চাওঁতে মাছ জঁপিয়াই মপিয়াই ভাইটি গালতে থাপৰিয়াই থৈ গৈছে। কৈছে যে ইমান ঠাণ্ডাখনত তহঁতৰো শান্তি নাই আৰু আমকো শান্তি নাইকিয়া কৈছোঁ, কি কৰিছোঁনো ইমান ঠাণ্ডাখনত, আমি পানীৰ তলত শুই আছোঁ বুলি কৈছে মাছখিনিয়ে। আৰু আমি খুব হাঁহিলোঁ দেই সিহঁতক দেখি কিনে, মাছবোৰ গালতে চৰি আছে বুলি কিনে মই সিহঁতক দেখি কিনে হাঁহিছোঁ। আৰু এইবাৰ চাওকচোন, কাঠৰ টুকুৰা ওলাইছে ফিচাৰীত, বোৰ যি টি পেলাই থোৱা আছিলে, জেং আৰু বাঁহৰ জেং আৰু কাঠৰ টুকুৰা কিবা কিবি যি পাওঁ তাকে পেলাই থোৱা আছিলে। ইমান দ বুলি ভবা নাই আছিলোঁ পুখুৰীটো, কিন্তু দ হ'ল আৰু এতিয়াও ডিঙি পাৰ হৈ গৈছে পানী। নাইকিয়াডোখৰত নাই পানী, একেবাৰে নাই, মৰুভূমি শুকান হৈ আছে। যোনডোখৰ ৰখি আছে পানী একেবাৰে বেছি। আৰু চুকটো দেখিছে নহয়, সেই চুকটোতো ভাইটিয়ে বোলে তল যায়গৈ। আৰু এইখন আঁঠুৱা এখন তৰি থোৱা আছে ওচৰতে, সেয়াত মাছখিনি জীয়াইছেগৈ। যিহেতু মাছ ধৰি থাকোঁতে এনেকৈ শুকানকৈ থৈ দিলেতো মাছখিনিতো মৰি থাকিব, সেইটো কাৰণে বেপাৰীয়ে বিকিব নিয়ালৈকে মাছটো মৰি থাকিব বুলি তাত পানীত আঁঠুৱা এখন দি কিনে জীয়াই কিনে থৈ দিছে। আৰু এখন লেঙেৰি, মই নাজানো দেই, লেঙেৰি আগত দেখা নাই, আজিহে দেখিছোঁ। বহুত কথাই মই নজনা কথা আছে, কিন্তু দেখি গৈছোঁ, শিকি গৈছোঁ। আজিও মই লেঙেৰি দেখা নাই হৈছিলোঁ। সেইদিনাখন কৈ আছিলোঁ মানুহজনে লেঙেৰি মাৰিব লাগিব বুলি কোৱাৰ কাৰণে, কেনেকুৱা লেঙেৰি মই চিনি নাপাওঁ বুলি কৈছিলোঁ। যেতিয়া আমাৰ পুখুৰীত সিঁচিম নহয়, ধৰিম, তেতিয়া দেখিবি। এতিয়া মই বুজাই থাকি লাভ নাই, মই এতিয়া বুজাই থাকিবলৈ মন নাই বুলি কৈছিলে। মই সুধি আছিলোঁ বাৰে বাৰে কেনেকুৱানো লেঙেৰি। খেৱালি জাল বা কিবা জাল দেখিছোঁ, মই আজিলৈকে লেঙেৰি দেখা নাছিলোঁ দেই। আৰু এখনেই হৈছে লেঙেৰি। আৰু এইয়া চাওকচোন, মাছ আহি বামৰ পালেহি। চাওকচোন, আহক আপোনালোকেও চাওক আৰু আমিও চাওঁ। আৰু যিহেতু পানীখিনি বহুত দ হয়, ভাইটিহঁতে তিতি বুৰি গোটেই অৱস্থা নাইকিয়া হৈছে, কঁপিছে মানুহকেইটা ঠককৈ। আৰু এইবোৰ দেখিছেনে, কিছুমান মাছ ধৰিছে আৰু কিছুমান মাছ পানীতে পেলাই দিছে। আকৌ চব মাছ নিনিয়ে বেপাৰী, যিহেতু মাছবোৰ বাছি বাছি নিয়ে। কিছুমান ডাঙৰ হ'লেও পেলাই দিবলগীয়া হৈছে, মাছ নিনিয়ে বোলে সিহঁতে। আৰু যোনবোৰ সিহঁতে মাছ নিয়ে, সেইবোৰ সৰু হ'লেও ৰাখি থৈছে। চাওকচোন, লেঙেৰি আজি প্ৰথম দেখিছোঁ দেই মই। আৰু এয়া উঠিয়ে সিহঁতে চাহ খাই ল'লে দেই। মই ক'লোঁ চাহ খাই ল সেয়া ইমান ঠাণ্ডাখনত বুলি। চাহ খাই, তামোল খাই, আকৌ এয়া সিহঁতে বটুৱাটো লৈ ফুৰিছে দেই লগত। লেঙেৰিখন মাৰি আহি ইটো মূৰৰ পৰা সিটো মূৰলৈ কিমাননো টানি থাকিম বুলি কিনে, আনি নি থাকিম বুলি কিনে সিহঁতে বটুৱাটো লৈ লৈছে। ভাইটিয়ে এইয়া দেখিছেনে, ভাইটিয়ে চাওক মাজত চাওকচোন, ডিঙিটোৰ পাৰ হৈ গৈছে পানী। সি বোলে বেংকাই গৈছে ইমান ওখৰটোৱে। মই কৈছোঁ যে মাটি ঢেঁকী পাইছ নাই? সি কৈছে নাই, ঢেঁকী পোৱা নাই, মই যেনে তেনে বেংকাই থিয় হাঁহটো মাৰি গৈছোঁ বুলি কৈছে। আৰু পানীত নামি থাকোঁতে ঠিকেই, পানীৰ পৰা ওলাই খুব ঠাণ্ডা লাগে বুলি কৈছে। এয়া চাওকচোন, এই মাছবোৰ খুব জঁপিয়াই গৈছেগৈ। আৰু লেঙেৰিখন তলতেই মুঢ়া এটা আছে, মুঢ়াটোত লাগি ধৰিলে। মাছবোৰ খুব আছে। ভাইটিয়ে কৈছে গাত মাছবোৰ খুন্দিয়াইছে, এডোখৰত সোমাই আছে দেই মাছবোৰ বুলি কৈছে। আৰু ইয়াত গছৰ মুঢ়া এটা আছে তলত, তাত লাগি ধৰিলে। সেইটো মানুহজনে হেঁপিয়াই কিনে হ'লেও উলিয়াইছে, কিন্তু এৰাব পৰা নাই, ক'ৰবাত ফচি গ'ল। যিহেতু পুখুৰীটো ইমান দ আছিলে, দ হোৱাডোখৰত মাছটো নধৰিলেও হৈছিলে, নধৰিলেও হ'লহেঁতেন, থাকিলেহেঁতেন। কিন্তু যোনডোখৰ বামডোখৰৰ পৰা এই কি বুলি কয়, মাছ খোৱাটো কণামুচৰি নে কি, মাছ চুলুকা নে কি বুলি কয়, সেইটোৱে ধৰি লৈ গৈছে। মাছ ধৰি মাথাটো খাই দিয়ে আৰু গাটো পেলাই থৈ যায়।
আৰু আমাৰ যিহেতু গাঁৱলীয়া মানুহ বেলেগকৈ পইচা ইনকম নাই, আমাৰতো এইটো অফ ছিজন শুকান ছিজন হৈ গ'ল। শুকান ছিজন মানে কেলৈ শুকান ছিজন, সকলো কাৰণে নহয় দেই, আমাৰ কাৰণে শুকান ছিজন হৈছে। কি কাৰণে আমি মাছটো হেৰি বাগানৰ পৰা যিহেতু 2 টকা পাওঁ আৰু তামোলৰ পৰাই পাওঁ। তামোল যিহেতু এতিয়া ইমান দাম উঠা নাই, তামোলটো পিছত দিম বুলি কৈছে, সেইটো কাৰণে এতিয়াতো বাগান ছিজনো গ'ল। সেইটো কাৰণে মানে কি হ'ল, পুখুৰীৰ মাছটো আমি ধৰি থ'বলগীয়া হৈছে এতিয়া। আৰু পুখুৰীৰ মাছটো জমা হিচাপে ৰখা হয় আৰু দামেই হওক বা সস্তাই হওক, পইচা দৰকাৰ হৈ লাগিলেতো দিবই লাগিব। আৰু মই এতিয়া ঘৰলৈ আহিলোঁ, ইমান ঠাণ্ডাখনত মাছ ধৰি আছে বুলি কিনে মই গৰম গৰমকৈ ভাত কেইটামান বনাই নিবলৈ আহিছোঁ সিহঁতলৈ। চাহ খোৱা কাপকেইটা লৈ আহিছোঁ বাৰু। আৰু মই ভাত বনাই থাকোঁতে সিহঁতে বেছিকৈ জাল নেমাৰিলেই, উঠিলে আৰু পুখুৰীৰ পৰা দুখেৰা মাৰিয়ে উঠিলে। আৰু এই চাওকচোন ইমানখিনিহে মাছ পালে দেই। মাছ আছে, বহুত আছে, কিন্তু ধৰিব নোৱাৰা বুলি কৈছে। ইমান ঠাণ্ডাখনত, ইমান ৰাতিপুৱাতে, সময় 6:30মান বাজিছিলে নেকি, ইমান সোনকালে ইমান ৰাতিপুৱাতে ঠাণ্ডাখনত আৰু নামি নাথাকোঁ আৰু মটৰ লগাই কিনে সিঁচিব লাগিব বুলি কৈছে, মেচিন লগাই কিনে। আৰু এইখিনি মাছ মেচিন লগাই কিনে সিঁচি ধৰিম বুলি কৈছে। সিহঁতে তামোল চামোল খাই মানে ঠাণ্ডাত আহি, মোৰ ভাত হৈ গ'ল, এয়া ভাত দিছোঁ, ভাত ৰেডি।